গাইছ আজি ৰাতিপুৱাই আপোনালোকক আকৌ এটা ভিডিঅ' দেখুৱালোঁ। আজি খুব ঠাণ্ডা পৰিছে, গতিকে ৰাতিপুৱাই কেইটামান শাক পাচলি বাৰীত গৈ তুলিলোঁ। এইকেইদিন বৰষুণ দি থকাৰ বাবে বাৰীখন একদম শাক পাচলিৰে ভৰ্তি হৈছেতো হৈছেই, লগতে বনে ভৰি গৈছে। তাৰ মাজতে কেইটামান মই ছিঙি আনিলোঁ। ইফালে মই শাক পাচলি বুটলি আনিলোঁ, আনফালে মোৰ ভতিজা ছোৱালীজনীয়ে পাকঘৰত সোমাইছে। তাই অহা কেইদিন মোৰ বহুত আৰাম হৈছে। তাই ধুনীয়া ধুনীয়া চব্জি বনাই আছে, মই কেৱল যোগাৰহে দিব লাগে, তাই বনাই আছে। মোৰ বাবে বহুত ভাল দিন আৰু মোৰ ভাগিন ছোৱালীজনী আহা পা ইফালে মোৰ ভাগিন ছোৱালীজনী ভাত বনাই আছে আৰু মই সেই চেগতে গা পা ধুই আকৌ আমি চুজে বনাবলৈ ৰেডি হ'লোঁ। কাৰণ আমাৰ সকাম কেইখনমান পাতিব আছে। আমাৰ দেউৰী মানুহ সকামত চুজে নহ'লে নহয়, গতিকে মই এইখিনি বনাই আছোঁ আৰু ইফালে তাই শাক পাচলি বনাই আছে। জুইতো বনাই আছে, গেছতো বনাই আছে। আৰু এইকেইদিন একেবাৰে ঠাণ্ডা বেছি হৈছে, ইফালে বৰষুণো অলপ অলপ দি আছে। জুইকুৰা নহ'লে ভালেই নলগা হৈছে। সেই ওচৰতে জুইকুৰা জ্বলাই মানুহজনো বহি আছে আৰু লগতে আমি কামো কৰি আছোঁ। আৰু এনেদৰে জুইকুৰাৰ ওচৰতে বহি সম্পূৰ্ণ কৰিলোঁ মোৰ চুজে বনোৱা প্ৰক্ৰিয়াটো, সাজপানী বুলি কয়। ইফালে কাম কৰি সমাপ্ত হোৱাৰ পিছত অকণমান ৰ'দ ওলাইছে। ৰ'দ ওলোৱা দেখি আমি চদৰ ওপৰতে ভাত খাবলৈ জুই-জা কৰিলোঁ। বহুত দিনৰ মূৰত ৰ'দ দিছে, একদম চদৰ ওপৰত ভাত খাবলৈ লৈছে মানুহকেইটা। কি বনাইছ? এইটো কি পিটিকা? এইটো কলফুল আৰু আলু। আৰু এইফালে এই ৰান্ধনীটো কি বনাইছে? বাঢ়িছে ৰান্ধনী আইটেম বেলেগ মাংস। দিম না আজি আমাৰ খোৱা আইটেম এইকেইটা। চিম্পুল খানা। মাংস আছে বাৰু অলপ, ইমান বেছি নাই। এতিয়া আমি খাবলৈ লৈছোঁ ওপৰত, চদৰ ওপৰত। আজি বহুত দিনৰ মূৰত ৰ'দ দিছে, ইমান ভাল লাগিছে, সেইটো কাৰণে আমি ৰ'দতে খাইছোঁ। ময়ো খাবলৈ লৈছোঁ। দুপৰীয়া ভাত আমি চদৰ ওপৰতে খোৱাৰ পিছত গধূলি আকৌ সকামলৈ মোৰ মানুহজনে গৈছিলে। সকামত যাওঁতে আমাৰ এটা নিয়ম আছে, টোপোলা লৈ অহা। আৰু এয়া চাওক, আমি সকলোৱে মিলিজুলি খাইছোঁ। এইটো কি দেখিছে? এইটো কোলা ভাত। ইয়াত মাংসও আছে, কোলা ভাত আছে, বিভিন্ন ধৰণৰ শাক পাচলি একেলগে বনোৱা আছে। আৰু এইটো সকামৰ হয়। এয়া চাওক, আমি চবেই একেলগে বহি খাইছোঁ। এই চাহৰ লগত খাই আছে। চাওক গাইছ, এয়া চাহৰ লগত মাংস খাইছে। এইটো কেনেকুৱা মানুহ হ'ব লাগিব, চাহৰ লগত মাংস খাইছে। আৰু এয়া গোটেই আমি, এইটো হৈছে সকামত ভাতৰ লগত ৰঙা চাহ। এইটো ৰঙা চাহ চলি আছে অলপ। আৰু ইয়াত গাহৰি মাংস গুড়ি অলপ আছে। পানী খাম বুলি কৈছে এটাই, পানী কোনেও দিয়া নাই। মই ভিডিঅ' কৰিছোঁ কাৰণে দেখুৱাব পৰা নাই মোৰ চেহেৰাটো। ময়ো খাই আছোঁ, আমি চবেই একেলগে খাই আছোঁ। এইটো আমাৰ কাৰণে বহুত পবিত্ৰ বস্তু হয়। এইটো আমি চবেই একেলগে খাওঁ। এইটো কোনো বেয়া বস্তু নহয়। ইয়াত আমাৰ মৰম চেনেহ লুকাই আছে, সকলো মিলিজুলি খাওঁ। এয়া খাইছোঁ।